শ্ৰদ্ধাৰ শিক্ষকসকল নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সকলোবোৰ শিক্ষাগুৰুকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন যাচিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল ইতিমধ্যে চাওঁতে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ প্ৰায় 5 বছৰত ভৰি দিব। এতিয়া বিজেপি দলৰ যি চৰকাৰ, এই চৰকাৰে প্ৰায় 2টা টাৰ্ম চৰকাৰ গঠন কৰিলে। প্ৰথমটো টাৰ্মতে যেতিয়া হিমন্ত বিশ্ব শৰ্মা মহোদয় প্ৰথম বিজেপিলৈ আহিছিল, তেতিয়াই তেখেতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেখেতে নিৰ্বাচনী ভাষণবিলাকত কৈছিল যে বিজেপি দলক চৰকাৰ গঠন কৰিবলৈ দিয়ক, আমি অসমৰ পৰা কেঞ্চাৰ শব্দটো নোহোৱা কৰি দিম, কেঞ্চাৰ সমস্যা সমাধান কৰিম। আচলতে এয়া আছিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ফাঁকিবাজ কথা। তেখেতে নিৰ্বাচনত জিকিবৰ কাৰণে নিৰ্বাচনৰ সময়ত যিকোনো মুখত যি আহে তাকে কয়, আৰু পৰৱৰ্তী সময়ত তাৰ সম্পূৰ্ণ ওলোটা কামবিলাক কৰি আছে। এতিয়া কথাটো হ'ল, তেওঁ অতি চতুৰ ৰাজনীতিবিদ। তেখেতে গম পাইছে যে ভেঞ্চাৰ বুলি কওঁতে আমি প্ৰায় 20,000 শিক্ষক কৰ্মচাৰী বা 20,000 শিক্ষক কৰ্মচাৰীৰ পৰিয়াল। এই মানুহকেইজন তেওঁলোকৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত কোনো মেটাৰ নপৰে। তেওঁলোকৰ এটাই লক্ষ্য, এটাই উদ্দেশ্য যে তেওঁলোকৰ দলে চৰকাৰ গঠন কৰিব লাগে। ইয়াত কোনো মানৱতা নাই, ইয়াত কোনো নৈতিকতা নাই, ইয়াত কোনো ন্যায্যতাৰ কথা আহি নপৰে। এই চৰকাৰখনে আপোনালোকে লক্ষ্য কৰিছে যে অসমীয়া মাধ্যমৰ ৰাজহুৱা খণ্ডৰ যিবিলাক চৰকাৰী বিদ্যালয় ইতিমধ্যে এমালগেমেশ্যনৰ নামত হাজাৰে শিক্ষানুষ্ঠান বন্ধ কৰি আছে। ঠিক সেই মুহূৰ্ততে আমি আকৌ এই 20,000 শিক্ষকে প্ৰাদেশিকৰণৰ দাবীৰে বিভিন্ন ধৰণৰ আন্দোলন, প্ৰতিবাদ, ধৰ্ণা কাৰ্যসূচী লৈছোঁ। সমান্তৰালভাৱে কিন্তু আমাৰ লগত চৰকাৰৰ আলোচনাও চলি আছে। এই আলোচনা নামৰ যিখন নাটক, এই নাটকখনো এখন ভেকু ভাওনা নাটক। আমি শেহতীয়াকৈ 3 আগষ্ট তাৰিখত শিক্ষামন্ত্ৰী মহোদয়ে আমাক মাতি নিছিল, আমাৰ লগত আলোচনা কৰিছিল। আমাক মাতি নি আমাৰ লগত আলোচনা কৰিছিল আৰু কৈছিল যে মুখ্যমন্ত্ৰী মহোদয়ে এইবাৰ প্ৰাদেশিকৰণৰ কামটো কৰিব। তেখেতে মোক এইখিনি কাম তাত বাজেট কৰিব দিছে আৰু কিবা লিষ্ট কৰিব দিছে। শিক্ষানুষ্ঠান এইখিনি তেখেতক তালিকাভুক্ত কৰিব দিছে, এনেকুৱা কথা কিছুমান আমাক কৈছিল। আৰু সেই কথাখিনি কৈ উঠাৰ 3 মাহ পিছত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে অতি নিৰ্লজ্জভাৱে আমাক জনালে যে প্ৰাদেশিকৰণৰ কাম একো হোৱা নাই, স্থবিৰ হৈ আছে, একো নহয় এইবিলাক। এতিয়া এনেধৰণৰ ৰাজনীতি কৰা মানুহবিলাকৰ নিৰ্লজ্জ বক্তব্য বা নিৰ্লজ্জ আচৰণ। এতিয়া কথাটো হ'ল, আমি যিহেতু বোকাটোৰ আৰু আমি শিক্ষক হিচাপে যা তা কাম কৰিবও নোৱাৰোঁ। আমি 2023 চনত 19 দিন অনশন কৰিছোঁ। তাৰপিছতো চৰকাৰে আমাক গুৰুত্ব নিদিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ লগত কথা পাতিবলৈ তেখেতৰ সাহস নহ'ল। আৰু শেহতীয়াকৈ আমি সদৌ অসম অপ্ৰাদেশিত ৰাজ্যিক কমিটিৰ সভাত সৰ্বসন্মতিক্ৰমে আগন্তুক ডিচেম্বৰ মাহৰ 16 তাৰিখৰ পৰা আমৰণ অনশনত বহাৰ যি সিদ্ধান্ত হৈছে, এই সিদ্ধান্তটোৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ যিমানবিলাক শিক্ষানুষ্ঠান আছে, যিমানবিলাক বঞ্চিত শিক্ষক আছে, সকলো শিক্ষকেই ওলাই অহাটো যুগুত। কাৰণ আমাৰ এইবাৰ যদি অৰ্থাৎ 2024 চনৰ ভিতৰতে যদি আমাৰ শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰাৰ কাৰণে যদি চৰকাৰে কোনো কাৰ্যকৰী ব্যৱস্থা নলয়, আপোনালোকে নাভাবিব যে 25 চনত চৰকাৰে আমাক প্ৰাদেশিকৰণ কৰিব। 26ত যেহেতু নিৰ্বাচন, বিধানসভা নিৰ্বাচন, গতিকে আৰু 25ত কিবা কৰিব বুলি ভাবিব কোনো দৰকাৰ নাই। চৰকাৰখনে আমাৰ লগত এনেকৈ আলোচনা কৰি আমাক
ললিপপ দি আছে আৰু আমি চৰকাৰৰ লগত সহযোগিতা মনোভাৱেৰে আমি তেখেতসকলৰ লগত আলোচনা কৰিছোঁ। আমি ললিপপ হিচাপে আলোচনা কৰা নাই, তেওঁলোকে আমাক ললিপপ দি আছে। আৰু আমাৰ মাজেৰে কিছুমান শিক্ষকক তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভন বা আমাৰ মাজত ভাগ ভাগ কৰাৰ ৰাজনীতি শিক্ষামন্ত্ৰী মহোদয়ে কৰি আছে। আৰু সেইকাৰণে তেখেতে যিকোনো মানুহৰ লগত ফটো উঠি পোষ্ট দিয়ে, ফেচবুকত দিয়ে বা টুইটাৰত দিয়ে। সেইবিলাক চাই আমাৰ শিক্ষকবিলাকেও মানে ভাবে যে ফটো উঠিলেই আমাৰ প্ৰাদেশিকৰণ হৈ যাব। এই শ্ৰদ্ধাৰ শিক্ষকসকল, মই আপোনালোকক সবিনয়ে জনাব বিচাৰিছোঁ যে চৰকাৰৰ অকণমানো মতিগতি নাই, অকণমানো আন্তৰিকতা নাই যে আমাৰ অপ্ৰাদেশিত শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণ কৰিব। এয়া আমি শেষবাৰৰ কাৰণে আমি এই অনশনৰ কাৰ্যসূচীটো লৈছোঁ 16 ডিচেম্বৰৰ পৰা। এতিয়াৰ পৰা প্ৰায় এমাহ সময় আছে। আমাৰ সকলোবোৰ শিক্ষাগুৰুকে ঘৰুৱা যিমান কাম বন আছে সকলোবিলাক কৰি আটাই যাতে 16 তাৰিখৰ পৰা অনশনত বহিব পৰাকৈ সকলোবোৰ শিক্ষক কৰ্মচাৰী যিমানবিলাক শিক্ষানুষ্ঠান আছে, ড্ৰপ টিচাৰ আছে, সকলোবিলাকে যাতে দলে বলে আহে। আপোনালোকে লগত আহোঁতে এখন ব্লেংকেট আৰু এখন আঁঠুৱা লৈ আহিব। আৰু এইখিনিতে এটা কথা কওঁ, আমাৰ এই কাৰ্যসূচী ঘোষণা কৰাৰ লগে লগে ঠিক এসপ্তাহ বা 3 দিন আগত কোনোবাই হয়তো আকৌ নাটক কৰিব পাৰে, শিক্ষামন্ত্ৰীৰ লগত ফটো উঠি ক'ব পাৰে যে আমাৰ সমস্যাটো সমাধান হ'ব, হাইস্কুলবিলাকৰ হ'ব, গতিকে আমাৰ হাইস্কুলবিলাক আন্দোলনত নাহিব। বা কোনোবা বেলেগ পৰ্যায়ৰ কোনোবা শিক্ষকক ক'ব। এইবিলাক একেবাৰে বিশ্বাস নকৰিব। যি আলোচনা হ'ব আনুষ্ঠানিক আলোচনা হ'ব লাগিব। এইবাৰ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগিব প্ৰাদেশিকৰণ কৰিব নে নকৰে, যদি নকৰে কিয় নকৰে, আনুষ্ঠানিক হ'ব লাগিব। তাৰপিছত আমি তাৰ ব্যৱস্থা আমি শিক্ষকসকলে ল'ম। গতিকে আপোনালোক সকলো আহক। মই এইখিনিতে এটা সৰু কথা ক'ব বিচাৰিছোঁ। চীন দেশত এজন মানুহ ৰাতি শুব পৰা নাই, মানে পুখুৰীত মানে খুব চিঞৰ, ভেকুলীৰ বহুত চিঞৰ, মানুহজনে শুব পৰা নাই। তেওঁ পিছদিনা বজাৰলৈ ওলাই গ'ল, তাই তাতে সাপ, ভেকুলী বা এন্দুৰৰ দোকান এখনত দোকানীজনক ক'লে যে মই আপোনাক প্ৰায় 10,000 ভেকুলী দিম, আপুনি ৰাখিব নে নাৰাখে? তেতিয়া দোকানীজনে ক'লে যে ভেকুলী ৰাখিব পাৰি, কিমান দাম লাগিব? কিন্তু মানুহজনে ক'লে যে মই বহুত দিগদাৰী পাই আছোঁ, গতিকে কম দামতে আপোনাক ভেকুলীখিনি দিম। দাম বন্দবস্ত হ'ল অতি কম, নিম্ন দামত, একদম কম দামত বন্দবস্ত হ'ল। তেতিয়া দোকানীজনে এই মানুহজনক ক'লে যে যিহেতু কম দামত হয়তো অন্য দোকানীক দি দিব পাৰে, বুলি ভাবি দোকানীজনে ক'লে যে আপুনি অকণমান এডভান্স লৈ যাওক, 10,000 ভেকুলী দিব যেতিয়া অকণমান এডভান্সো লৈ যাওক। তাৰপিছত মানুহজন আহিল, ঘৰলৈ আহিল, আহি পিছদিনা দোকানীজনে অপেক্ষা কৰি আছে। মানুহজনে ভেকুলী 10,000 ভেকুলী লৈ যাব, গতিকে অপেক্ষা কৰিছে। তেওঁ কিছুমান কাষ্টমাৰকো কৈছে যে আজি যথেষ্ট ভেকুলী আহিব, গতিকে আপোনালোকে চিন্তা নকৰিব। এটা সময়ত যেতিয়া এই মানুহজন দোকানীৰ ওচৰ পালে, দোকানীয়ে সুধিলে কি হ'ল ভেকুলী? তেতিয়া মানুহজনে মাত্ৰ 2টা ভেকুলী উলিয়াই দোকানীজনক দিলে। দিওঁতে দোকানীজনে ক'লে কি হ'ল, আপুনি 10,000 ভেকুলী আনিম বুলি কৈছিল। তেতিয়া দোকানীজনৰ উত্তৰত মানুহজনে ক'লে বোলে শুনক, মই আচলতে ৰাতি যিটো চিঞৰ বাখৰ, সেই চিঞৰ বাখৰত মই 10,000 ভেকুলী থকা বুলি ভাবিছিলোঁ, কিন্তু আজি যেতিয়া মই মানে পুখুৰীটোত মই জাল মাৰি দেখিলোঁ তাত মাত্ৰ 2টা ভেকুলী আছে। আৰু দেখিলোঁ এই 2টা ভেকুলীয়ে আচলতে ইমান চিঞৰ বাখৰ কৰি আছে, আৰু মই 10,000 ভেকুলী থকা বুলি ভাবিছিলোঁ। গতিকে আমাৰ বিপক্ষত বহুত মানুহ থকা বুলি ভাবিব নালাগে। যদি আছে বা 2জন বা 1জন আছে, এই কথাখিনি বুজাবলৈ মই সাধুটো আপোনালোকক ক'লোঁ। গতিকে কোনো কাৰণতে বহুত শিক্ষকে আমাৰ অজুহাত লয় যে আমি অমুকৰ গ্ৰুপত আছোঁ, তমুকৰ গ্ৰুপত আছোঁ, এইবিলাক হ'ল অজুহাত আন্দোলনৰ কাৰ্যসূচীত নাহিবৰ কাৰণে। আৰু এই যদি কাৰ্যসূচীটোত নাহে তেতিয়াহ'লে আপোনালোকে ভাবিব যে 2024 চনৰ পিছত আপোনালোক আৰু স্কুলতো যাব নালাগে, কোনো আন্দোলনো কৰা মানুহ আৰু নোলাব। কাৰণ এই আন্দোলন কৰি আমি আনুষ্ঠানিকভাৱে আৰু আন্দোলন যে নকৰোঁ,
বা এই মানে আপোনালোকৰ নিচিনাকে আমিও যে ঘৰতে থাকিম এই কথাখিনি আমি আনুষ্ঠানিকভাৱে সিদ্ধান্ত কৰিম সকলোৱে মিলি আলোচনা কৰি সিদ্ধান্ত গতিকে আমি শেষবাৰৰ কাৰণে এটা গণতান্ত্ৰিকভাৱে আমি এটা প্ৰত্যাহ্বান জনাই চৰকাৰৰ পৰা আমি ন্যায্য প্ৰাপ্তি কৰিব পাৰোঁ নেকি ন্যায্য প্ৰাপ্তি হয় নেকি আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ নেকি এটা চেষ্টা কৰিম গতিকে সকলোৱে ওলাই আহক